ইয়াৰ কাৰণে চবে বিচাৰিছে হাগ্ৰামা মহিলাৰী অল ইজ গল্ড। আজি যি MCLA হৈ আছে বা ডেপুটি স্পিকাৰ হৈ আছে আমাৰ মহানায়ক ডাঙৰীয়া, এখেতেও একো কাম কৰিব পৰা নাই। তুৰিবাৰী বাসীয়ে আজি BPFক বিচাৰিছে। চাওক, আজি আমি এই তুৰিবাৰী সমষ্টিত যুৱ BPF, BSU আৰু মহিলাৰ কৰ্মশালা অনুষ্ঠিত কৰিছোঁ। ইয়াত দেখি পেলাই এটা উৎসাহ আমাৰ এটা জগাইছে আমাৰ কৰ্মীসকলে, আমাৰ ৰাইজসকলে, যে BTCত 4বাৰ নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল, এবাৰো আমি জিকিব পৰা নাই। এইবাৰ যিটো ৰাইজৰ আমাৰ কৰ্মীৰ উৎসাহ, আমি আজি ক'ব পৰা গৈছে যে তুৰিবাৰী সমষ্টি প্ৰথমবাৰে আমাৰ BPF দলৰ প্ৰাৰ্থী জিকিব। কাৰণ ইয়াত মানে বহুবাৰ বহুত প্ৰাৰ্থী জিকি গৈছে, একো কাম কৰিব পৰা নাই। আজি যি MCLA হৈ আছে বা ডেপুটি স্পিকাৰ হৈ আছে আমাৰ মহানায়ক ডাঙৰীয়া, এখেতেও একো কাম কৰিব পৰা নাই। ইয়াৰ কাৰণে তুৰিবাৰী বাসীয়ে আজি BPFক বিচাৰিছে। BPF যিয়ে প্ৰাৰ্থী নিদিয়ক কিয় এখেতসকলে জিকাবৰ কাৰণে আজি প্ৰস্তুতি হৈছে। যে যোৱা 5 বছৰত প্ৰমোদ বড়োৰ নেতৃত্বত যিটো চৰকাৰ BTCত চলাই আছিল, এইটো ৰাইজৰ কাৰণে একো কৰিব পৰা নাই। সকলোৱে জানে যে ৰাইজক একেলগে ঠগবাজি কৰি ৰাজনীতি কৰি আছে। বহুত ইটো দিম বুলি আমাৰ যুৱসকলক ঠগাইছে, আমাৰ আই মাতৃসকলক ঠগাইছে, আমাৰ বিভিন্ন জাতি জনগোষ্ঠীক এখেতসকলক প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত কৰিছে। ইয়াৰ কাৰণে সকলো জাতি জনগোষ্ঠী ইয়াৰ এক হৈছে। আমাৰ মুছলমান ভাইসকল, আমাৰ বেংগলী ভাইসকল, ৰাজবংশীসকল, আমাৰ বড়ো, আমাৰ বিভিন্ন জাতি জনগোষ্ঠী একত্ৰিত হৈ অহা যিটো নিৰ্বাচন, ইয়াত মানে দলে দলে মানে এখেতসকলে নিজা যিটো মহামূল্যৱান ভোট আমাৰ BPF দলৰ নাঙলৰ প্ৰতীক ভোট দিব বুলি এখেতসকলে প্ৰতিশ্ৰুতি দিছে, আমি গম পাইছোঁ। আৰু এখেতসকলক যিটো ৰাইজক যিটো প্ৰতিশ্ৰুতি দিয়া, এইযাৰ মানে আজি ৰাইজে মানে চবেই দুখ পাইছে। আৰু এখেতসকলক আমাৰ BTCৰ যিটো ক্ষমতা ইয়াৰ পৰা মানে ওপৰাই পেলাবৰ কাৰণে এখেতসকলে আজি আমাৰ BPF দলক কথা দিছে। আকৌ হাগ্ৰামা মহিলাৰী চৰকাৰ চবে বিচাৰি আছে। হাগ্ৰামা মহিলাৰী অবিহনে BTCত শান্তি ঘূৰি নাহে। হাগ্ৰামা অবিহনে আজি BTCত কোনো উন্নতি নহয়। ল'ৰা ছোৱালী যুৱ যুৱতীসকলৰ কোনো চাকৰি বাকৰি নহয়। চবে জানে এখেতসকলৰ BTCত যিটো ক্ষমতা, যিটো 16টা আমাৰ ডিপাৰ্টমেণ্ট আছিল, এখেতসকলে অসম চৰকাৰক ঘূৰাই দিছে। চাকৰি দিয়াৰ যিটো ক্ষমতা এইটো ঘূৰাই দিছে। আৰু আমাৰ BTC যিটো পৰিসীমা, এইটো মানে কিবা এটা মানে বঢ়াই দিয়াৰ কথা কৈছিল, এইটো কৰিব পৰা নাই। আৰু 60টা সমষ্টি হ'ব লাগিছিল BTCত, এইটো এখেতসকলে কৰি দেখুৱাব পৰা নাই। আৰু BTCত যিমান চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা টকা আহিব লাগিছিল, আমাৰ যিটো চেণ্ট্ৰেলৰ বাজেট, ইয়াত মানে 200 কোটিৰ ওপৰত আমি পাব লাগিছিল, কিন্তু যোৱা বাজেটত চেণ্ট্ৰেল গভৰ্ণমেণ্টত আমি 50 কোটি টকা পাবলৈ সক্ষম হৈছে। খুব লাজৰ কথা। আমি দীক্ষাত দিছোঁ এই নেতাসকলক যে এখেতসকলে কাম কৰিব পৰা নাই। আজি এখেতসকলক কেন্দ্ৰীয় নেতাৰ লগত কথা পাতি পেলাই এইখিনি কাম কৰিব নোৱাৰে। আৰু BTR চুক্তিত যিবিলাক দফা লিখা আছে যে আমি চেণ্ট্ৰেল ইউনিভাৰ্চিটি পাব লাগিছিল, কচ ফেক্টৰী পাব লাগিছিল, বা বহুতো ডাঙৰ ডাঙৰ ইনষ্টিটিউশ্যন পাব লাগিছিল, এখেতসকলে আজি চব কেঞ্চেল কৰি দিছে। তো চব মানে দুখ লগাৰ কথা আমাৰ BTC বাসীৰ কাৰণে। আমি কেনেকৈ উন্নতি হ'ম? ইয়াৰ কাৰণে চবে বিচাৰিছে হাগ্ৰামা মহিলাৰী অল ইজ গল্ড। আৰু হাগ্ৰামা মহিলাৰী আমাক লাগে। হাগ্ৰামা মহিলাৰীৰ দ্বাৰাহে BTCত এটা উজ্জ্বল আহিব, এটা মানে শান্তি আহিব, এটা ৰাইজৰ কাৰণে এটা চৰকাৰ হ'ব। ৰাইজৰ পদূলিত ৰাইজৰ চৰকাৰ গৈ পাব। ৰাইজৰ যিটো উন্নতি প্ৰতিটো ঘৰত গৈ পাব।